হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল ডি কে বিজয়লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান বাসুদেৱত। আৰু বাসুদেৱলৈ অহাৰ এটা বিশেষ কাৰণ, আৰু বিশেষ কাৰণটো হৈছে মোৰ বন্ধু এজনৰ এখন নতুনকৈ হোটেল ইয়াতে অপেনিং কৰিছে। বাসুদেৱলৈ সোমাই আহি যদি আপোনালোকে পায়, মমোৰণ হোটেল বুলি কয়। ভাবিলোঁ হোটেলখনৰ অকণমান আপোনালোকক চিনাকি কৰি দিওঁ বুলি। গতিকে ব'লক আপোনালোকক অকণমান হোটেলখনৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখাই লওঁ। যদি আপোনালোকে সোমাই আহিব, আৰু সোমাই আহি এইফালে মন্দিৰলৈ সোমাই যোৱাৰ পথ এইফালে আছে, আৰু বাওঁহাতে আছে, ইয়াত দেখা পাইছে বাসুদেৱ থানলৈ অহা সকলো দৰ্শনাৰ্থীক মমোৰণ হোটেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে। এখন দীঘল ধুনীয়াকৈ এজোপা গছজোপাৰ তলতে এখন চাইনবোৰ্ড আছে, আৰু চাইনবোৰ্ডখনৰ পৰা ভিতৰলৈ সময় আহিলে দেখা পাব আপোনালোকে ডাঙৰ এখন চাইনবোৰ্ডত লেখা আছে মমোৰণ হোটেল বুলি কয়। খুব সুন্দৰ এটা পৰিৱেশ, খুব এটা ধুনীয়াকৈ সজাই পৰাই তুলিছে। বাহিৰত এইফালে ফাষ্টফুড কিবাকিবি খাব পৰা এটা ব্যৱস্থা আছে, আৰু ভিতৰখন খুব বিশাল। আপোনালোকক ধুনীয়াকৈ মই এয়া দেখাই দিছোঁ, ভিতৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। আৰু যথেষ্টখিনি মানুহ একেলগে আহি ইয়াতে এইফালে এটা ৰুম আছে, এইফালে এটা ৰুম আছে, আৰু ভিতৰতো আছে। মেইন মই অকণমান দেখাব বিচাৰিছোঁ। মই প্ৰথমে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ বন্ধুক। এইফালে তোমাৰ চিনাকিটো দি দিয়া। মোৰ নাম ৰজত দাস, মোৰ ঘৰ বাসুদেৱতে। আমাৰ বন্ধু ডি কে বিজয়লৈ ধন্যবাদ জনাইছোঁ। তেখেতে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই স্থলীত আহি পোৱাৰ বাবে। আপোনালোক আহিলে নিশ্চয় বাসুদেৱ থানৰ লেফ্ট ছাইডে সত্ৰলৈ সোমাই যাওঁতে লেফ্ট ছাইডে মমোৰণ ভোজনালয় পাব। তাতে আপোনালোকে নিশ্চয় সুস্বাদু খাদ্যৰ পাব বুলি মই ভাবোঁ। খালি আমাৰ ভেজ থালি 79 প্ৰাইচ। আৰু এগ থালি আছে নেকি? এগ থালি হ'ব, ফিছ থালি আপোনালোকে ৰেটবিলাক দেখা পাইছে। এগ থালি 99। আপোনাৰ ফিছ থালিটো ফিছ প্ৰায় লোকেল ফিছে পায়। আজি আপোনাৰ ভাল মাছ আছে আৰু কুঁহি মাছ আছে, এনেকৈ লোকেল মাছে গোটেইখিনি দিয়া হয়। আৰু বৰালি মাছ, এনেকৈ চব মাছটো চাই ৰেটটো কোৱা হয়। সেই সময়ত আমি আজি ৰেটটো বেলেগ, কালিৰ ৰেটটো বেলেগ। আৰু পনীৰ থালি পোৱা যায়, জীৰা ৰাইচ পাব, এনেকৈ থালিটো আপোনালোকে পাই যাব। হয়, বৰ্তমান আপোনালোকে দেখা পাইছে এয়া পুৱাৰ ভাগত কাষ্টমাৰ যথেষ্ট ভিৰ লাগিছে, আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি থাকিলে হয়তো বন্ধুৰ অসুবিধা হ'ব। গতিকে বেছি দীঘলীয়া নকৰোঁ। দেখা পাইছে বাসুদেৱলৈ যিহেতু পুৱাৰ ভাগতেই যথেষ্টখিনি মানুহ অহা যোৱা হয়। গতিকে বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ, আৰু সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা যাচি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো গাইজ, আপোনালোকে যদি শেষলৈকে ভিডিঅ'টো চাই আছে, আপোনালোকৰ যিকোনো এটা ৰিয়েক্ট আমি পাম বুলি আশা ৰাখিলোঁ। কাৰণ আপোনালোকৰ ৰিয়েক্টবিলাকে আমাক ভিডিঅ' বনোৱাত সহায় কৰে। কাৰণ আমি আপোনালোকৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰৰ বাবে বহুত অপেক্ষা কৰোঁ।